আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাই সেইদিনা স্কুলৰ গাড়ীত উঠিও কঁপি থাকিল। তাই সদায় কাষত বহে। প্ৰকাণ্ড ষ্টেচন ৱাগন গাড়ীখনৰ খিৰিকীকেইখন বহল বহল। দেৱালেৰে ঘেৰা ঘৰটোৰ পৰা ওলাই খিৰিকীৰ আইনা উঠাই বাহিৰলৈ চাবলৈ তাইৰ বৰ ভাল লাগে। আজি তাই কাষত বহা নাই, সুধা আৰু শান্তিৰ মাজত কোচমোচ খাই বহিছে। তাই এবাৰো বাহিৰলৈ চোৱা নাই। গাড়ীখনে ঠেকেচিছে। অলপ দিনৰে পৰা পকী আলিয়েদি গাড়ীখন নাযায়। মহানন্দ বৰুৱাৰ ঘৰৰ আগেদি চৰকাৰী হাইস্কুল হৈ যোৱা শিলগুটি দিয়া আলিয়েদিহে যায়। পকী আলিটো আগতে শিলগুটি দিয়া ৰাস্তাই আছিল। আজি 6 মাহমানৰ আগতেহে পকী হৈছে। ঘৰৰ মজিয়াহেন মিহি পকী আলিয়েদি অনবৰতে মাটি কপাই মিলিটেৰী গাড়ীবোৰ অহা যোৱা কৰি থাকে। এইটো আলিয়েদি গৰম পানীৰ উহ পাৰ হৈ নামবৰ হাবিৰ মাজেদি গৈ ডিমাপুৰ ওলাবগৈ পাৰি। ঘৰে ঘৰে ছোৱালীবোৰ গাড়ীত উঠাই অনা বাইদেউজনীৰ পৰা তাই গম পাইছে ডিমাপুৰত বোলে ডাঙৰ যুঁজ লাগিছে। মিলিটেৰী গাড়ীৰ বাবেই পকী আলিয়েদি ছোৱালী অনা নিয়া কৰিবলৈ চিষ্টাৰ ইভান্সে হাক দিছে। তাই বাইদেউৰ ওচৰ চাপি গ'ল। বগা শাৰী বগা ব্লাউজ পিন্ধা বাইদেউজনীৰ পৰিপাতি চেহেৰাটো তাইৰ বৰ ভাল লাগে। ইমান চাফা চাফা লাগে। ডনেট এটা ভৰাই বন্ধা সৰু চকা এটাৰ দৰে খোপাটোৰ পৰা এডালো চুলি ওলাই নাথাকে। শাৰীখনো ইমান বগা। তাতকৈ তাইৰ ভাল লাগে বাইদেউৰ সৰু সৰু মাতৰ কথাবোৰ। ইমান লাহে লাহে কোমলকৈ কথা কয়। তাই বাইদেউৰ গাতে গা লগাই বহিল। ক'ৰবাত কিবা ফুল ফুলিছে। বতাহে গোন্ধটো গাড়ীৰ ভিতৰলৈ লৈ আহিল। তাইৰ এনে লাগিল যেন গোন্ধটো বাইদেউৰ গাৰ পৰাই আহিছে। জুৱেল, আগফালৰ আইনা নমাই দিয়া। বাইদেৱে পাছফালৰ আইনাকেইখন নমাই দিলে। নতুনকৈ গাড়ীত ক'লা ক'লা আইনা লগাইছে। হঠাৎ ভিতৰখন পাতল আন্ধাৰ হৈ গ'ল। গাড়ীখনে ঠেকেচা নাই। তাই ধৰিব পাৰিলে গাড়ী চৰকাৰী হাইস্কুল পাৰ হৈ পকী আলিত উঠিছে। হঠাৎ ক'লা আইনাৰ ফাকেদি তাই স্পষ্টকৈ দেখিলে শাৰী শাৰীকৈ পূৰা 10খন ডাঙৰ ডাঙৰ গাড়ী পাৰ হৈ গ'ল। ড্ৰাইভাৰে গাড়ীবোৰ পাৰ হৈ নোযোৱালৈকে স্কুলৰ গাড়ীখন চৰকাৰী হাইস্কুলৰ পথাৰখনতে একাষৰীয়াকৈ ৰখাই থলে। প্ৰত্যেকখন ট্ৰাকৰ পাছফালে কান্ধত বন্দুক লোৱা মিলিটেৰী। 5 গাড়ী বগা মলুৱা বান্দৰৰ দৰে আৰু 5 গাড়ী ক'লা ক'লা হটঙা। তাইৰ বুকুখন আকৌ এবাৰ কঁপি উঠিল। নাকত লাগিল ধপাত ধপাত গোন্ধটো। তাই বাইদেউক হঠাৎ গবা মাৰি ধৰিলে। কি হৈছে বিনা? ভয় লাগিছে? একো ভয় নাই। ভগৱান যীশু আমাৰ সহায়। তাই, সুধা, শান্তি, জিনু, ৰুণুকা, দেৱযানী চবেই বাইদেউৰ আৰু ওচৰ চাপি আহিল। মিছ, এই মিলিটাৰীবোৰ ইয়ালৈ কিয় আহিছে? তাইৰ বুকুখন ধপধপাই আছে। ইমানবোৰ মিলিটেৰী গাড়ী তাই একেলগে কেতিয়াও দেখা নাই। চহৰৰ যিকেইখন গাড়ী আছে শব্দ শুনিলেই তাই গম পায় কোনখন হাইঠা চৰাইৰ, কোনখন ৰায়বাবুৰ, কোনখন ঘোষবাবুৰ। তাই বুকুত হাত দি ধপধপনিটো বন্ধ কৰিব খুজিলে। গীৰ্জাৰ চূড়াটো ওলাইছে। তাৰমানে স্কুল পালেহিয়ে। তাইৰ এতিয়াহে মুখলৈ পানী আহিল। তাইৰ প্ৰশ্নলৈ বাইদেৱে কাণ দিয়া নাই। বেগবোৰ চবেই সামৰিছে। স্কুলৰ ভিতৰলৈ গাড়ীখন ভৰাই দি ড্ৰাইভাৰ জুৱেলে তাইলৈ চাই হাঁহিছে। মিলিটেৰীলৈ তোমাৰ বৰ ভয় লাগে নেকি? তাই মূৰ জোকাৰিছে। ড্ৰাইভাৰ জুৱেলকাই গাড়ীৰ দুৱাৰখন খুলিছে।
ডিমাপুৰ কোনফালে যায়? তাই গাড়ীৰ পৰা নামি অলপ ৰ'ল। তোমালোকৰ ঘৰৰ আগেদি যিটো আলি গৈছে সেইফালে গৈ থাকিলেই গৰম পানী পাৰ হৈয়ে ডিমাপুৰ পাবা। চেপল হলত আনদিনাৰ দৰে তাই প্ৰাণ খুলি লেঙেৰা চাহাবৰ পিয়ানোৰ সুৰত সুৰ মিলাই গাব নোৱাৰিলে। তাই ছিষ্টাৰ মেলিনাই কোৱা যীচুক চমৰীয়া তিৰোতাজনীয়ে ভৰিত তেল সনাৰ সাধুটো মন দি শুনিব নোৱাৰিলে। ক্লাছলৈ আহিয়ে তাই ভূচিত্ৰাৱলীখন মেলি ল'লে। বহুপৰ তাই ডিমাপুৰ নামৰ ঠাইখন চাই থাকিল। সেইখন ঠাইলৈ জাপানী সৈন্য আহিছে। যুঁজত জিকিব নোৱাৰিলে ককাকে কোৱা হাৰাকিৰি কৰা সেই ভয়াৱহ জাপানী সৈন্য। গৰম পানী ডিমাপুৰৰ পৰা কিমান দূৰ? গৰম পানীলৈ কিমান দিন ককাকে চবকে লৈ ফুৰাবলৈ নিছে, কিমান দিন উতলি থকা পানীত তাই গা ধুইছে। সেই গৰম পানীৰ কিমান ওচৰত যুদ্ধ লাগিছে। তাই জিকাৰ খাই উঠিল। হঠাৎ যেন তাইৰ নাকত আকৌ এবাৰ ধপাত ধপাত গোন্ধটো লাগিল। 2টা পিৰিয়ড যোৱাৰ পিছত টিংটিঙাই ঘণ্টাটো বাজি উঠিল। মিছে সিহঁতৰ ক্লাছৰ চবকে চেপল হললৈ লৈ গ'ল। বাকী ক্লাছৰ ছোৱালীবোৰো আহিছে। অসময়ত চেপল বহা দেখি চব আচৰিত। ডাইচত উঠি এজন ৰঙা হটঙা মূৰত চুলি নোহোৱা চাহাবে কিবা কৈছে। তাই অলপমান বুজিলে। কিবা চাইৰেন, বোমা, এৰোপ্লেনৰ কথা কৈছে। তাই ঘৰলৈ আহি দেখিলে তিনিওজনী মামীয়েক সাজি পাৰি ৰৈ আছে। তাই বুজিলে মামীয়েকহঁত আজি ৰয় কোম্পানীলৈ যাব। বৰমামীয়েকে ৰঙা মখমলৰ পামচু জোতাযোৰ পিন্ধি পিন্ধি তাইক মাতিছে। বীণা, ওলোৱা, আমি বজাৰ কৰিবলৈ যাম। ৰয় কোম্পানীলৈ গ'লে মামীয়েকহঁতে আজিকালি তাইক নিয়েই, ক'তবা মেমৰ সন্মুখীন হ'ব লাগে। সেইবাৰ বীণা লগত নথকা হ'লে মামীয়েকহঁতৰ দিগদাৰিয়ে আছিল। মামীয়েকহঁতৰ ভমকাফুলীয়া মুগাৰ মেখেলা চাদৰ কিযোৰা দেখি তিনিজনী মেম ওচৰ চাপি আহিছিল। কাপোৰ কেইযোৰ পিটিকি পিটিকি কিমান প্ৰশ্ন। বীণাই ভঙা ভঙা টুকুৰা টুকুৰ ইংৰাজীৰে কোনোমতে কাম চলালে। টুপি পিন্ধা লাহী মেমজনীয়ে তাইক এটা পেইন কিনি দিছিল। ব্লেক বাৰ্ড নামৰ পেইনটোৰে এতিয়াও তাই লেখে, পূৰা 3 টকা দামৰ পেইন। তাই তৎক্ষণাৎ কাপোৰ পিন্ধি ওলাল। ৰয় কোম্পানীলৈ যাবলৈ তাইও ভাল পায়। দোকানত সোমাই একেলগে 5খন আইনা লগোৱা প্ৰকাণ্ড খুটা এটা ভৰিৰ পৰা মূৰলৈকে দেখি। 5জনী তাইৰ আগত ৰৈ থাকে, কেতিয়াবা হাঁহি, কেতিয়াবা মূৰটো বেকা কৰি, কেতিয়াবা বেনীডাল চুই। তাইৰ চায়ে থাকিবৰ মন যায়। পিছে মামীয়েকহঁতেই ঘৰত গৈ জোকাব, বগা ছোৱালীবোৰৰ বৰ ভেম দেই, ৰয় কোম্পানীৰ আইনাত ধুনীয়া মুখখন দেখি ৰৈয়ে গ'ল। বিৰাট দোকানখনত কি ফুৰফুৰীয়া গোন্ধ, কিমান মানুহ, মেম চাহাববোৰতো থাকেই। মামীয়েকহঁতে কিমান কি চাব, পমেটম কিনিব, চাদৰত মৰা পিন কিনিব, গোন্ধোৱা চাবোন কিনিব। তাই গোটেই দোকানখন ঘূৰি ফুৰে। মাত্ৰ ৱাইন বুলি লিখি থোৱা সেই জালেৰে ঘেৰা ঠাইখিনিলৈ নাযায়। বৰমামীয়েকে হাক দিছিল। প্ৰায়ে তাই মানুহ এটা খোজকাঢ়ি পাৰ হৈ যাব পৰা আইনাৰ খিৰিকীবোৰৰ ওচৰে ওচৰে ঘূৰি ফুৰে। উত্তৰ ফালৰ খিৰিকীখনৰ ওচৰত সদায় তাই বেছি সময় থিয় দিয়ে। ৰাস্তাটোৰ সিপাৰেই কবৰখানা। বিভিন্ন ধৰণৰ কবৰবোৰ চাই তাইৰ মনটো কিবা ভয় ভয় লাগে। নিৰঞ্জনে কৈছিল ৰাতি এই ৰাস্তাটোত বোলে চাহাব ভূত ওলায়। টুপি পিন্ধি খটখটাই ঘূৰি ফুৰে। সদায় তাই কবৰকেইটা গন্তি কৰে, পূৰা 28টা। ৰাতি যদি সঁচাকৈয়ে 28টা চাহাব ভূত ৰাস্তাটোত ঘূৰি ফুৰে, তাইৰ সদায় ভয় লাগে। জলপানকেইটা খায়ে তাই লৰালৰিকৈ পোচাকী চোলা পিন্ধি মূৰ মেলাই মামীয়েকহঁতৰ ওচৰত থিয় হ'লহি। গাড়ীত উঠাৰ কোনো উমঘামেই নাই। মামীয়েকহঁত আটাইকেইজনী সাজি পাৰি গোমোঠা মুখেৰে বহি আছে। বৰমোমায়েকে এবাৰ বুলনি এবাৰ বাৰাণ্ডা কৰি মামীয়েকহঁতক গালি পাৰিবলৈ ধৰিলে। হেৰৌ নগ'লে নহয়নে? কি লাগিল লিখি দিয়া, মই গৈ লৈ আহোঁগৈ। যিহে দিনকাল পৰিছে। গাড়ীৰ ভিতৰত সোমাই যাম, গাড়ীৰ ভিতৰত সোমাই আহিম। কোনে কি কৰিব? মিলিটাৰীৰ আগত পৰিবলৈ আমি কিবা বাগানৰ কুলি ছোৱালীৰ দৰে নিজান পথাৰেদি দি যামনে? ডাঙৰ মামীয়েকৰ বৰ আশা, ৰয় কোম্পানীৰ পৰা এম্ব্ৰইডাৰীৰ সূতা কিনিব। কেইবাদিনৰ পৰা কৈ আছে।
সৰু মামীয়েকৰো চাদৰ কিনিবৰ মন। ৰয় কোম্পানীলৈ বোলে বঢ়িয়া বঢ়িয়া জৰ্জেটৰ চাদৰ আহিছে। কওঁ নকওঁকৈ বৰজনাকৰ সুৰত সুৰ মিলাই তেওঁ কৈ উঠিল, নাযাওঁ দিয়ক বাইদেউ, আমি ঘৰৰ ভিতৰতে থকা মানুহ, কিনো বাহিৰৰ আওভাও বুজি পাম। মাজু মামীয়েকে তললৈ মূৰ কৰি বহি আছে। জৰ্জেটৰ চাদৰৰ উপৰিও তেওঁ চিল্কৰ ব্লাউজৰ কাপোৰ অনা কথা আছিল। তাইৰ মনটো কিবা লাগি গ'ল। কিমান দিনৰ পৰা মামীয়েকহঁতে ইটো আনিম সিটো আনিমকৈ পাঙি আছিল। ডাঙৰ মোমায়েকে মাত দিছে, ব'লা হওক, মই যাম লগত, মহিৰামো ব'লক। আটাইবোৰ গাড়ীত বহিল। ছেকেণ্ড হেণ্ড ফ'ৰ্ড গাড়ী যদিও ড্ৰাইভাৰে এবাৰ হেণ্ডেল ঘূৰালেই ষ্টাৰ্ট হয়। মোমায়েকে প্ৰধান ৰাস্তা এৰি শিলগুটি দিয়া ৰাস্তাৰে গাড়ী চলাবলৈ ড্ৰাইভাৰক নিৰ্দেশ দিছে। ঠিক মহানন্দ বৰুৱাৰ ঘৰৰ পৰা এনল দূৰৈত গুজুং গুজুংকৈ মানুহ এজন আহি আছে। চিনাকি ছবি, সেই কেনভাছৰ টালিমৰা জোতা, ওলমি পৰা মুগা ৰঙৰ পাঞ্জাবী, আঁঠুৰ মূৰলৈকে ধুতি। বৰ মোমায়েকে ড্ৰাইভাৰক গাড়ী ৰখাবলৈ কৈ নামি গ'ল। খুৰা কেনিবা গৈছিল? জখ বৰাই বৰুৱাৰ ঘৰৰ ফালে আঙুলিয়াই দিলে। ভাবিছিলোঁ যুঁজত লাগি চাহাবে বৰুৱাৰ কথা পাহৰিব। পিছে যুঁজ যিমানে বাঢ়িছে, সেই বৰুৱাৰ ঘৰত বগা চিপাহীৰ অত্যাচাৰো সিমানে বাঢ়িছেহে। মানুহজনে মোমায়েকলৈ চাইছে। মানুহ ঘৰক সিহঁতে বৰ কষ্ট দিছে, এই কিবা এটা কৰিব নোৱাৰিনে? গাড়ীৰ গুংগু শব্দত সকলোৱে চমকি উঠিল। মহানন্দ বৰুৱাৰ ঘৰৰ আগত দুখন জীপ বুজাই বগা চিপাহী। মোমায়েকে গাড়ীত উঠি ড্ৰাইভাৰক চিঞৰ বাখৰ লগালে, হেৰা ব'লা ব'লা, গাড়ী বেগাই চলোৱা। বস্তু কিনাৰ চখ আহিছে নহয়, পাওক মজা এতিয়া। হাঁহি মাতি থকা মামীয়েকহঁতো চুপ হৈ গ'ল। তাই ঘূৰি চালে। হাতৰ লাখুটিডাল জোকাৰি জোকাৰি জখ বৰাই জীপখনৰ ফালে খেদা লৈছে। তাই মোমায়েকক কান্ধত ধৰি জোকাৰি দিলে, ককাই অকলে অকলে বগা চিপাহীবোৰক খেদি গৈছে, সিহঁতে মাৰিব এতিয়া ককাক। মোমায়েকে হাঁহিছে। হেৰৌ জখৰ লীলা কিমান চাবি। গাড়ীখন আলি কেঁকুৰিটো পাৰ হৈছে। কেঁকুৰিটো পাৰ হৈয়েই চৰকাৰী হাইস্কুল। হাইস্কুল পাৰ হৈহে পকীআলি। পকীআলিত গাড়ী উঠাৰ আগেয়ে তাই গাড়ীৰ আইনা তুলি দিলে। মোমায়েকে হাঁহিছে। মেমৰ স্কুলত পঢ়ি আমাৰ বিনা বৰ হুঁচিয়াৰ হৈছে বুজিছ। তাই গুঙুৰা মাৰি বহি থাকিল। গাড়ী ৰয় কোম্পানীৰ ৰাস্তাত উঠিলহি। কবৰখানাৰ ওচৰেদি যাওঁতে তাই এবাৰ আইনাৰ ফাঁকেদি ডিঙি মেলি চালে। বা ইমানবোৰ কবৰ! তাই আচৰিত হৈ চিঞৰ মাৰি উঠিল। ইয়াত মাত্ৰ ২৮টা কবৰহে আছে। এতিয়া ১, ২, ৩, ৪, উহ ৰাম, ৪০টাৰো বেছি হ'ব। ক'ৰ পৰা ইমানবোৰ চাহাবৰ মৰা হৈ আহিল ন? মোমায়েক, মামীয়েক, ড্ৰাইভাৰ, মহিৰাম চবেই মূৰ উলিয়াই চালে। সঁচাকৈয়ে বহুত নতুন স্মৃতিস্তম্ভ তৈয়াৰ হ'ল। ড্ৰাইভাৰে মাত লগালে, আগতে বাগানৰ চাহাববিলাকহে মৰিছিল, এতিয়া যুদ্ধত যিবিলাক চাহাব মৰে আটাইবোৰকে আনি ইয়াত পুতে। গাড়ী ৰয় কোম্পানীৰ আগত ৰ'ল। মামীয়েকহঁতৰ লগত তাইও নামি গ'ল। মামীয়েকহঁতে কিনাকুটা আৰম্ভ কৰিছেই। কেইজনীমান মেমো আছে। তাই দৌৰি গৈ উত্তৰ ফালৰ খিৰিকীখনৰ ওচৰত থিয় দিলেগৈ। ৰাস্তাটোৰ সিপাৰৰ কবৰখানাত গণিব নোৱাৰা শাৰী শাৰী কবৰ। ইমান কবৰ! তাৰমানে ঢেৰ ভূত ওলায় নেকি বাৰু? তাই গৈ গৈ বিস্কুট কেক বেচা ঠাইখিনিত থিয় দি ৰৈ থকা দোকানীজনক ফুচফুচাই সুধিলেগৈ, ইয়াত সঁচাকৈয়ে বাৰু ভূত ওলায় নেকি? ইমানবোৰ কবৰ! তাই আইনাৰ খিৰিকীৰ সিপাৰৰ কবৰখানালৈ আঙুলিয়াই দেখুৱালে। আইনাৰ প্ৰকাণ্ড খিৰিকীৰ ওচৰত
এজাক মিলিটেৰী 3খন ট্ৰাকৰ পৰা নামিছে। বগা ক'লা এজাক মিলিটেৰী। দোকানীজনে ভুৰু কুচাই কৈ উঠিল, এই জ্যান্ত ভূত দেখি বেরিয়ে এসে মাথা খেয়ে ফেলছে। মালিকের হুকুম, তদবির করতেই হবে। টাকার এত লালচ। বকি বকি দোকানীজন ৱাইন বুলি লেখা জালেৰে ঘেৰা ঠাইখিনিলৈ গ'লগৈ আৰু কেইবাজনো মানুহ আহি তাত জমা হৈছে। হুৰমূৰকৈ মিলিটেৰীবোৰ আহি জালেৰে ঘেৰা ঠাইটুকুৰাত উবুৰি খাই পৰিলহি। তাইৰ বুকুখন ধপধপাই উঠিল। দোকানৰ ভিতৰে ভিতৰে তাই বাহিৰলৈ ওলাই আহিল। মামীয়েকহঁতো ওলাই আহিছে। গাড়ীত উঠাৰ আগতে তাই দেখিলে মামীয়েকহঁতলৈ চাই এটা মিলিটেৰীয়ে দাঁত নিকটাই হাঁহি জলফাই ৰঙৰ পেণ্টটোৰ বুটাম খুলি দিছে। কেইটামানে হাতত সশব্দে চুমা খাই হাতবোৰ মেলি দিলে। গাড়ীত বহিহে তাই উশাহ ল'লে। মহিৰামে হাতযোৰ কৰিছে। হে প্ৰভু, এইবোৰ কি দেখিছোঁ? নিজৰ জনম ঠাইতে কি লাঞ্চনা! মামীয়েকহঁতৰ মুখত মাত নাই। সৰু মামীয়েকে কান্দিছেই। মাজু আৰু ডাঙৰ মামীয়েকৰো চকুৰ পানী ওলাওঁ ওলাওঁ। মোমায়েকে বাৰে বাৰে পাছলৈ উভতি চাইছে আৰু ড্ৰাইভাৰক কৈছে, এই জোৰেৰে চলোৱা। সেই সোপাই পিছ ল'লে ঘৰ নাপামগৈ আৰু বুইছা। পুৱাই যশোদা আহি তাইক কৈ গ'লহি, আজি স্কুললৈ যাব নালাগে দে। যশ বৰাৰ ঘৰত সকাম আছে। পুৱাবেলাই মাতি গৈছে। তাই স্কুল ক্ষতি কৰিবলৈ বৰ টান পায়। যশ বৰাৰ ঘৰলৈ যাবলৈও তাইৰ বৰ মন গৈছে। তাই মনে মনে হিচাপ কৰি চালে। আজি শুকুৰবাৰ, 3 পিৰিয়ডত চিলাই ক্লাছ। চিলাইৰ মিছে ৰিপুখন শেষ কৰি নিবলৈ কৈছে। তাই বহুত চেষ্টা কৰিও ৰিপুখনত জখলা উঠাব পৰা নাই। এই চিলাই তিলাইবোৰ কৰি তাই একেবাৰে ভাল নাপায়। দীপাক তাই অংক কৰি দিয়ে, ৰচনা লিখি দিয়ে, বিজ্ঞানৰ ছবি আঁকি দিয়ে আৰু দীপাই তাইক চিলাই কৰি দিয়ে। বহীখনত লগোৱা পূৰা 10খন চিলাই তাইয়ে কৰি দিয়া। কি ধুনীয়াকৈ ৰিপুবোৰত জখলা উঠিছে। দীপাৰ জ্বৰ হৈছে বোলে। যোৱা 4 দিন ধৰি স্কুললৈ অহা নাই, বৰ্ডিঙতে আছে। আজি চিলাই শেষ নকৰিলে চিলাই মিছে চুলিত ধৰি বৰ্ডত মূৰটো ঠেকেচি দিব। তাই আইতাকক পাকঘৰতে কৈ আহিল, তাই স্কুললৈ নাযায়, সকামলৈকে যাব। মাজু মামীয়েকে আহি তাইৰ বাতিত অলপ পিঠাগুৰি, কল 2টা, গাখীৰ আৰু গুড় দি গ'লহি। তাই না কৰি উঠিল। এইমাত্ৰ ইমান সোপা বৰা চাউল আৰু ক্ৰীম খালোঁ আৰু অলপমানো খাব নোৱাৰোঁ। ডাঙৰ মামীয়েকে হাঁহিছে। খাই লোৱা। যশ বৰাৰ সকামত জলপান দূৰৈৰ কথা, কেয়া আঙুলিমান কল এটাও নাপাবা। তাই জলপানখিনি খাইছে। দুখীয়া মানুহ, সকাম পাতিবলৈ পইচা নাই চাগৈ। কোনে ক'লে তোমাক যশ বৰা দুখীয়া বুলি? ধানৰ ভঁৰালেই 3টা, বাৰীত তৰহে বস্তু, চাকৰিৰ পইচা আছেই। সৰু মামীয়েকে শান্তিহঁতক জলপান বিলাইছে। ঠিকেই কৈছে বাইদেউ। এনে যশ, এনে চিকটা মানুহ মই ক'তো কেতিয়াও দেখা নাই। আইতাকে ৰিহা মেখেলা পিন্ধি ওলালেই। তই দেখোন কল চোবাইহে আছ। ব'ল, সকাম পুৱাবেলাই হ'ব। মহিৰামে কল 4 আখি বিৰিয়াত বান্ধি লৈছে, লগত এটা দৈৰ টেকেলি। ককাকে বুলনিৰ পৰা মাত লগালে, তই ফুকনৰ বাৰীয়েদি যাগৈ, আলিয়েদি যাব নালাগে। পিছফালৰ বাৰীয়েদি মহিৰামৰ পিছে পিছে যশোদা আৰু তাই গৈ থাকিল। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৭ম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, বৰুৱা উপকূল বৰদলৈ, ড্ৰাইভাৰ চানু দৈমাৰী, স্কুলৰ বাইদেউ নীলা শইকীয়া, মোমায়েক
বসন্ত শৰ্মা, ডাঙৰ মামীয়েক জুৰি শৰ্মা, সৰু মামীয়েক শিখা মহন্ত, দোকানী শ্যামলেন্দু দাস, মহিৰাম প্ৰবাল কুমাৰ শৰ্মা, যশ বৰা কৌস্তুভমণি শইকীয়া আৰু বীণাৰ চৰিত্ৰত মেলোডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। অয়নান্ত উপন্যাসখনিৰ অষ্টাদশ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।